এইটো দেখিছেনে কিমান ধুনীয়া হ'ল এইটো এমাজনৰ পৰা আনিছিলো মানে একদম মামৰ জলি ৰক্ষাই নাই কি ধুনীয়া কৰি পেলালো চাওক এতিয়া কেনেকৈ মামৰ জ্বলা কেৰাহী ধুনীয়া কৰিব পাৰি ভিডিঅ'টো কেৰাহীটো হেৰি কৰোঁতে চাফা কৰোঁতে বহুত সময় কৰিছোঁ মানে এই কেৰাহীটো অনা 3 মাহমান হ'ল ব্যৱহাৰ কৰা নাছিলোঁ ইমান মামৰ জ্বলিলে এমাজনৰ পৰা অনা ইমানেই মামৰ জ্বলিলে মনটো খুব বেয়া লাগিলে জানেনে 3.5 লৈছিলে তাৰ পাছত পইচাটো এনেই গ'ল মনতে ভাবি থাকোঁ তাৰ পাছত সিদিনা কি হ'ল ঘপককৈ ইউটিউব চাই থাকোঁতে ইউটিউবৰে ভিডিঅ' এটা পালোঁ যে মামৰে জ্বলা কেৰাহী কেনেকৈ ভাল কৰিব লাগে তাৰ পাছত সেইটো ব্যৱহাৰ কৰিলোঁ এতিয়া ধুনীয়াকৈ ব্যৱহাৰ কৰিব পৰা হৈ গ'ল কি কৰিছোঁ চাওকচোন এয়া ধুনীয়াকৈ কেৰাহীটো ধুই লৈ তাৰ পাছত মিঠাতেল সানি সুদাকৈ মানে একো নিদিয়াকৈ গেছত উঠাই থৈ দিছোঁ যাতে একদম পকি ৰঙা হোৱা নিচিনাকৈ হৈ যায় তাৰ পাছত এয়া ভিনেগাৰ দি ধুইছোঁ আকৌ মিঠাতেল সানি এনেকৈ 3টা লেয়াৰ কৰিব লাগে 3বাৰ তেনেকৈ ধুই 3বাৰ মিঠাতেল সানি তেনেকৈ গেছত উঠাই খালি কেৰাহীটো গেছত উঠাই দিছোঁ গোটেই মামৰখিনি গুচি গৈছে আৰু একেবাৰে ধুনীয়া হৈ গৈছে টেৱা এখনো অনা হৈছিলে এমাজনৰ পৰা সেইখনো মোৰ এতিয়া মনটো ইমানেই বেছি ভাল লাগিছে নহয় 2টা বস্তু ইমান বেছি পইচা লাগিলে সেইকাৰণে পইচাখিনি এনেই গ'ল লাগি আছিলে তাৰপাছত এতিয়া যেতিয়া মই এই প্ৰচেছটো কৰিলোঁ নহয় ইমান ভাল লাগিছে গোটেই 2 কেৰাহী আৰু টেৱা 2খন চাফা হৈ গ'ল এতিয়া মনটো খুব বেছি ভাল লাগিছে ইয়াত দেখিছেনে কিমান মামৰ যায় গোটেই মামৰ সোপা গুচি যায় সেই দেখিছেনে কেনেকুৱা হালধীয়া হৈ গৈছে তাৰপাছত আকৌ মিঠাতেল সানি আকৌ গেছৰ ওপৰত উঠাই দিম তেনেকৈ 3বাৰ কৰিছোঁ তাৰপাছত কেৰাহীটো একদম ধুনীয়া মামৰ নাইকিয়া হৈ গৈছে সেইটো বনাবলৈ উপযুক্ত হৈ গ'ল আপোনালোকৰ কাৰোবাৰ যদি এনেকুৱা মামৰ জ্বলা কেৰাহী আছে নহয় এনেকুৱা কৰিব জুইত দিব গেছটো বহুত বেছি যায় জুই চৌকা আছে যদি মিঠাতেল সানি জুইত দি দিব একদম টিকটিকিয়া ৰঙা হোৱালৈকে পুৰি থাকিব এনেকৈ দি সুদা কেৰাহীটো দি তাৰ পাছত আকৌ ধুই পেলাই মিঠাতেল ঘঁহি আকৌ তেনেকৈ দি দিব 3বাৰমান দিব দি যেনে মোৰ কাপোৰখন বগা কাপোৰখন ৰঙা হৈ গৈছে এয়া মিঠাতেল সানি দিছোঁ আকৌ এনেকৈ মই গেছত উঠাই দিম এনেকৈ 3-4বাৰ কৰাৰ পাছত ধুনীয়াকৈ ব্যৱহাৰ কৰিবৰ কাৰণে হৈ যায় উপযুক্ত হৈ যায় আপোনালোকে এনেকৈ কৰি চাব এনেদৰে নতুন ভিডিঅ' টিপছৰ ভিডিঅ'লৈ যদি পাওঁ মই কেতিয়াবা আপোনালোকলৈ আগবঢ়াম মোৰ পেজটো আপোনালোকে ফ'ল' কৰি থ'ব তেতিয়া নতুন টিপছ জানিব পাৰিব আৰু যিসকলে এনেকুৱা সমস্যাত ভুগি আছে তেওঁলোকে জানিবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানেই আছিল বাই যে দেখিছে এনেকৈ 3বাৰ পুৰি 3বাৰ তেল সানি 3বাৰ ধুব লাগিব মামৰখিনি নাইকিয়া হ'ব